কামাখ্যাত সেৱা কৰি লাচিতে যুদ্ধ জয়ৰ লৈছিল আশীৰ্বাদ। মা কামাখ্যাৰ শ্ৰী চৰণত প্ৰণিপাত জনাই লাচিতে সৈন্যসকলক মোগলৰ বিৰুদ্ধে যুঁজিবলৈ উদ্বুদ্ধ কৰিছিল। যুদ্ধ জয়ৰ পাছত বিশ্বনাথ ঘাটত পূজা দিছিল স্বৰ্গদেৱে। ৰজা চক্ৰধ্বজ সিংহই ইটাখুলি যুঁজৰ পিছত বিশ্বনাথ ঘাটত গৈ মন্দিৰতে প্ৰণাম কৰিছিল। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মহাবীৰ লাচিতক হিন্দু বীৰ সজাবলৈ বিভিন্ন সময়ত উঠি পৰি লাগে একাংশ। পিছে আজি এই সন্দৰ্ভত মন্তব্য দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ মতে লাচিতক হিন্দু বীৰ সজোৱাটো অৰ্থহীন। এবিভিপিৰ অধিৱেশনত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে শুনোৱা হওক। অসমৰ এছাম বুদ্ধিজীৱীয়ে প্ৰশ্ন কৰিছিল যে লাচিত বৰফুকন হিন্দু বীৰ নাছিলে, লাচিত বৰফুকন ভাৰতীয় বীৰ নাছিলে, লাচিত বৰফুকন হিন্দু বীৰ আছিলে নে নাই, তাৰ প্ৰশ্নৰ সৰু উত্তৰ এটা আখৰেৰে আমি সামৰণি মাৰিব পাৰোঁ। মা কামাখ্যাৰ শ্ৰী চৰণত প্ৰণিপাত জনাই লাচিতে সৈন্যসকলক মোগলৰ বিৰুদ্ধে যুঁজিবলৈ উদ্বুদ্ধ কৰিছিল আৰু ৰজা চক্ৰধ্বজ সিংহই ইটাখুলি যুঁজৰ পিছত বিশ্বনাথ ঘাটত গৈ মন্দিৰতে প্ৰণাম কৰিছিল। কেৱল লাচিত বৰফুকনেই নহয়, শৰাইঘাট যুদ্ধ আৰু বাঘ হাজৰিকা সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। শৰাইঘাটৰ যুদ্ধত নাছিল বাঘ হাজৰিকাৰ অস্তিত্ব, বাঘ হাজৰিকাৰ উল্লেখ নাছিল। ইতিহাস বিকৃত কৰি বাঘ হাজৰিকাক সৃষ্টি কৰা হৈছে যে বাঘ হাজৰিকা বোলো কোনো চৰিত্ৰ শৰাইঘাটৰ যুদ্ধত নাছিল। নৰ হাজৰিকাইহে শৰাইঘাটত যুঁজি পুৰস্কৃত হৈছিল। নৰ হাজৰিকাক সেই সময়ত 1000 টকা দি পুৰস্কৃত কৰিছিল। সূৰ্য কুমাৰ ভূঞাৰ লেখনিত বাঘ হাজৰিকা জনশ্ৰুতিহে। বেণুধৰ শৰ্মাৰ লিখনিতো নাই বাঘ হাজৰিকাৰ উল্লেখ। প্ৰশ্ন আহিল যে লাচিতৰ লগত বাঘ হাজৰিকাই যুঁজ দিছিল। বেণুধৰ শৰ্মাৰ বুৰঞ্জীৰ পাত বিচাৰিছিলোঁ, সূৰ্য কুমাৰ ভূঞাৰ বুৰঞ্জীৰ পাত বিচাৰিছিলোঁ। বাঘ হাজৰিকাৰ উল্লেখ নাছিল। যেন শৰাইঘাটৰ যুদ্ধ এফালে ৰামসিংহ, এফালে লাচিত আৰু বাঘ হাজৰিকাই সমানে যুঁজিছিলে। এই পৰ্যায়লৈকে নেৰেটিভটোক লৈ যোৱা হৈছিলে। আমাৰ ইতিহাসৰ কোনো অধ্যাপক অধ্যাপিকাই এই নেৰেটিভক প্ৰশ্ন কৰা নাছিল। এইবাৰ দিল্লীত সংগীতা গগৈ হওক আন সকলোৱে প্ৰথমবাৰৰ বাবে ক'লে যে বাঘ হাজৰিকা বোলো কোনো চৰিত্ৰ শৰাইঘাটৰ যুদ্ধত নাছিল। সূৰ্য কুমাৰ ভূঞাই লিখিছে যে এটা জনশ্ৰুতি আছে, হি হেজ নট অথেণ্টিকেটেড। বেণুধৰ শৰ্মাৰ বুৰঞ্জীত উল্লেখ নাই। কিন্তু লাচিতৰ লগত যুদ্ধ কোনে দিছিল, যুদ্ধ কোনে কৰিছিল? যেতিয়া অসমৰ সৈন্যসকলে ভয়ত ৰাতিপুৱাই লাচিত নৰিয়াপাটিত থাকোঁতে গড়গাঁৱলৈ পলাব ওলাইছিল, তেতিয়া আটাইতকৈ সেনাসকলক উদ্বুদ্ধ কৰিছিল নৰ হাজৰিকাই। শৰাইঘাট যুদ্ধৰ পিছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই নৰ হাজৰিকাক সেই সময়ত 1000 টকা দি পুৰস্কৃত কৰিছিল। শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকনক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। লাচিত হিন্দু বীৰ নে ভাৰতীয় বীৰ, বিভিন্ন সময়ত ইয়াকে লৈ বিতৰ্ক হয়। লাচিতৰ 400 বছৰীয়া জন্মজয়ন্তীৰ সময়ছোৱাত এই বিতৰ্কই চূড়ান্ত পৰ্যায় পাইছিলগৈ। কিন্তু তেনে সময়ছোৱাত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিতৰ্ককেই অৰ্থহীন বুলি মন্তব্য কৰিলে। আৰু ইয়াৰ লগে লগে প্ৰাগ ফ'কাছৰ পৰা মই ৰিম্পীয়ে বিদায় লৈছোঁ। আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।